অশোক সিংহালক বেয়া পাই তাক ডাইৰেক্ট মাৰক তাৰ কাৰণে জুবিনক কিয় আনিব লাগে সাহস আছে ডাইৰেক্ট কক অশোক সিংহালৰ মাটি খেদি দিব লাগে তা জুবিনৰ নামটো কিয় আনে আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংহালৰ লৈ আনিলে অশোক সিংহালৰ মাটি আছে অশোক সিংহালৰ ইস্যু উলিয়াওক তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে তানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খোজে বিতৰ্কটো অশোক সিংহালৰ বিতৰ্ক হ'ব লাগে তাত জুবিনক কিয় সাঙুৰি ল'ব লাগে পৰিসৰ ধাৰ্য কৰা হৈছে এই সীমাৰ সমীপত অশোক সিংহালে আমি সমীপলৈকে কিয় যাব লাগে মই চাৰি সীমাৰ বাহিৰত আপুনি আপোনাৰ যিটো প্ৰশ্ন এই প্ৰশ্নটো ভাল লগা প্ৰশ্ন নহয় কালি আপুনি ক'ব দিচাং ৰিসৰ্টলৈকেও যাওক আপোনাৰ প্ৰশ্নটোৱে খুব টেষ্টফুল প্ৰশ্ন নহয় ভূপেন হাজৰিকাৰ সমাধিত 6.5 বিঘা মাটি আছে জুবিন গাৰ্গৰ সমাধিত আমি 10 বিঘা মাটি দিয়া আছে আৰু তাৰ কাৰণে আমি ইতিমধ্যে কৈছো যে অসমৰ দুগৰাকী হিয়াৰ আমঠু ভূপেন দা জুবিন দুইজনকে আমি এটা পৰ্যায়ত ৰাখিম আৰু বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছো এটা আপোনালোকে যদি মোক কয় যে সোঁফালেও যাওক বাওঁফালেও যাওক ওপৰলৈকে যাওক তেনেকেতো নহব নহয় নে তেনেকে হ'ব পাৰে তেতিয়া ভূপেন হাজৰিকা সৰু হৈ গৈ থাকিব পৰিসৰটো বৃদ্ধিৰ দাবী এটা আছে দাবীটো থাকিব কিন্তু এক হাতত আমি ভূপেন হাজৰিকাক লৈ চলিব লাগিব এক হাতত জুবিন গাৰ্গক লৈ চলিব লাগিব কাৰণ দুইজনে আমাৰ সংস্কৃতিৰ আপুনি ভূপেন হাজৰিকাৰ কাৰণে কিয় দাবী কৰা নাই নিশ্চয় সেইটো কৰা নাই না মই শিকাই দিয়াৰ পিছতহে কৰিছে গতিকে প্ৰশ্নটো আপুনি কওক যে ভূপেন হাজৰিকাকো 100 বিঘা দিয়ক আৰু এটা কথা মনত ৰাখিব যে আজিৰ প্ৰজন্মই যদি কিবা ভুল কৰি থৈ যায় ভৱিষ্যত প্ৰজন্মই আমাক ক্ষমা নকৰিব গতিকে মই একদম ক্লিয়াৰলি প্ৰথম দিনাৰ পৰাই কৈ আছো যে ভূপেন হাজৰিকা জুবিন গাৰ্গক দুইজনকে সমানে মানে সমমৰ্যাদাৰে কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আমি বেছিকৈ মাতি দিছো এতিয়া আপোনালোকে ক'ব সোঁফালে যাওক বাওঁফালে যাওক ওপৰত যাওক এনেকেতো নহব তেতিয়ালেতো আমি মানুহজনক বিতৰ্কত ঠেলি দিয়া হ'ব আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংহালৰ লৈ আনিলে অশোক সিংহালৰ মাটি আছে অশোক সিংহালৰ ইস্যু উলিয়াওক তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে তাৰমানে আপোনাৰ